ধন্য হল পয়ম্বর বাবা। হে রজন্যবর্গ, বীর রস্যনবী, এই জনে লাভ করিব বিচারে অপর কতল। মূর্খ মেহি সন্মুখ খবরে ওরা হিরম অনুচিত ক্ষয়মরে সন্মুখ খবরে ভণ্ডামী, তোহে ভণ্ডামী। আগে কৰিছো পদ, বিলকুলকে দাবি মই তিনিও কন্যা। যদি আছে বীরত্ব বৈভৱ, ক্ষত্ৰিয় বীর খালবৰ লগত এক এক কৰি দ্বন্দ্ব যুদ্ধৰ বাবে অগ্ৰসৰ। আশ্চর্য, একেবারে সভাস্থল নীরব নিথর। নাই নাকি দ্বিতীয়জন প্রার্থী সভাস্থলের মাঝে? যারো মহারাজ সকলে বহির্বতল করে যত আছে ক্ষত্রিয় নিকর হত করবে নত ঘিরে ঘুরি যাব নিজ রাজ্য নই। আয়ের ক্ষমকক্ষ যুদ্ধামুর এই ত্রিভুবনর আসে খালবরাজ, আসে খালবরাজ। হিরে তুলিদি পরাজয়ের গ্লানি বীর্যফুলকে লোভিতে ললনা ঐশ্বরী উপস্থিত। একই ভ্রষ্টর প্রতিমা সম নিশ্চল নিষ্পাপ কি আজ ক্ষোভ অধিপতি। শুনা বীর্যগণ, ক্ষত্রিয় রক্ত নাশে মোর প্রতি শিরাই শিরাই এই অনাহুত হইও আহিছু সভাত মই শক্তি বলে রাজলক্ষ্মী গ্রহণের হেতু। আসে যদি শক্তিতম প্রতিদ্বন্দ্বী হই বাধা দিয়া মুখ, অন্যথা কর পলায়ন। জয় লব্ধনারী গণক লই আজ জন্মই বিজয় উল্লাসেরে। রূপ মুগ্ধ উন্মাদ পতঙ্গ এইখানে মৃগান্তর রং বিকথা বহু ক্ষম মৃত্যুদণ্ড দিন উপহার। মৃত্যু মৃত্যু মোর স্থান পদতলে ছিন্ন ফিরতর লতাম ধর নৃপতি সকলে মিলি পরাক্রমে। নন্দন সাহিত্য কথা মহারাজ, গঙ্গা পুত্র ভীষ্মময় রাম শিষ্য ত্রিভুবন বিজয়ী এক মাতা যার ধীবর নন্দিনী সেই ভীষ্মময়। কিন্তু আমি চ্যাত্ত তদিভারা হই নকরিলা নিমন্ত্রণ তুমি হস্তিনাপুরা। এই হে অনাহুত হইউ বীর্যপণে কন্যাত্রয় করিল গ্রহণ ভাতৃ বিচিত্রর ভাবে। ও স্বাগতম কন্যাগণ।
আয় আহা আয় বালিকা আহা বালিকা বালিকা অম্বা অম্বা আহা অম্বা অম্বা মুড়ি বক্ষ জোরে বুলাই আসছিলি অতদিনে তো তিনিও যাবি বুঝি যাবি গৌরবে স্বামীর গৃহে মাথু সামা হয় এই তিক্ত কাকিরা একক মই পড়িল বক্ষ মুড়ি ভাগি যাব বিদায় বেলা তথাপিও নোৱাৰি মূলন জীৱময় বিধিৰ নিয়ম মই নোৱাৰি মূলন জীৱ বিধিৰ নিয়ম সৰ্বৰ হৈ ৰব গাখীৰ প্ৰসাদে স্বামী মোৰ সাক্ষাৎ ঈশ্বৰ তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ কৰি যাম সেৱা পিতৃকো পুজিম যতনে কৰা আশীৰ্বাদ পিতা পিতৃ পদে বতিছে তাকে সৰ্বদা চিৰঞ্জীৱী হোৱাই কৰিছো আশীৰ্বাদ মই আহিলো পিতা অম্মা মই আহিলো পিতা কেতিয়ানো মোৰ এই খেলা হবে কিয় জ্বলিছে অনৰ দুচকু মনবোৰ অসাধ্য যেতিয়া চক্ষু জল নলাব কিয় মোৰ দুচকুত ভাল পোৱা বন্তি গছি নমোৱাৰ জ্বালা যন্ত্ৰণা কি অম্বিকা মই তোক নোৱাৰিম বুজাব সেইহেতু আছো ইয়াত মই দেৱব্ৰতৰ আশাৰে অম্বা পাহৰি নাযাবি তই দেৱব্ৰতে ভীষ্ম নাম লভিছে ধৰাত ভীষ্মদেৱ হৈ ব্ৰহ্মচাৰী অম্বা ব্ৰহ্মচাৰী সঁচাই যদি কেৱল ব্ৰহ্মচাৰী কিয়নো প্ৰচাৰণে কৰিলে বিষয় সেইহেতু আছো ইয়াত মই দেৱব্ৰতৰ আশাৰে অম্বা পাহৰি নাযাবি অম্বা দেৱৱতী ভীষ্ম নাম লভিছে ধৰাত ভীষ্মদেৱ হৈ ব্ৰহ্মচাৰী আৰু সেই ব্ৰহ্মচাৰী যদি আনৰ নাৰী হৰণ কৰে নহয় নেকি মহাপাত্তাত অম্বা সেইহেতু আজি মই চিঞৰি কম জগতত কি কবি অম্বা ভীষ্মদেৱ নহয় ব্ৰহ্মচাৰী তেওঁ দস্যু কেৱল দস্যু অম্বা দস্যু কেৱল দস্যু বন্ধ কৰ অটহাস্যটোৰ অমংগল আহিব তোৰ অম্বাৰ অমংগল আহক যিমান আহে অম্বাৰ অমংগল স্বৰ্গ সন্তে আহি পৰক মূৰত মোৰ মৃত্যুৰ ভয় নাই অনুকূল প্ৰলয় কিংবা মহাপ্ৰলয় তাকো জম্বাই হাই লমাকুৱালি
সেইবাবে তেওঁক যদি তই কৰ সন্মান মই তোক নকৰিম ক্ষমা ক্ষমা তই যদি তেওঁক কৰ সন্মান মই তোক নকৰিম ক্ষমা ক্ষমা মই নিবিচাৰো কাৰো তাত তই জান ভালদৰে বঞ্চিতা লাঞ্চিতা আজি পাগলী অম্বাই দপ দপকৈ জ্বলাই ব্ৰহ্মী অভিশাপ প্ৰদানী মই ৰাজবংশপুৰে নিমিষতে হস্তি নমই কৰিম নিষেধ ইতে মোৰ ভীষণ প্ৰতিজ্ঞা অভিশাপ দিয়া ৰাজকুমাৰী এই পাতি কৰিম গ্ৰহণ কোন নৰদেৱতা ভীষ্মদেৱ মিছা কথা ৰাজকুমাৰী মই তোৰ মানুহ মই তোমাৰ নিচিনা নহো মই মানৱ দেৱতা আজন্ম ব্ৰহ্মচাৰী মাথো ব্ৰহ্মচাৰী সঁচাই যদি তুমি ব্ৰহ্মচাৰী হোৱা কিয় তুমি মোক প্ৰতাৰণা কৰিলা ভীষণ প্ৰতাৰণা কৰা নাই মই বীৰৰ ঐশ্বনতি কৰিছিলো গ্ৰহণ সভাতে কেৱল ভাতৃ বিচিত্ৰৰ বাবে কিন্তু ভীষ্ম তুমি কলা নে পাহৰি তুমি যে মোক হাতত ধৰি তুলিছিলা ৰথে জ্যেষ্ঠ ভাইয়ে নিখংকুশে হাতত ধৰিব পাৰে কনিষ্ঠ ভক্তি অহাস্য কৰ্ম মই কৰা নাই কোনোদিন ভাৰতৰ শ্ৰেষ্ঠ ৰজা ৰাজকুমাৰ বিচিত্ৰ সেয়ে আজি হনু তাপত দগ্ধ মোৰ প্ৰাণ পাপৰ প্ৰায়শ্চিত মই কৰিম নিজে শুনা অম্বা পুনৰাই আহ্বান কৰি মই তোমাৰ ভয়ম্বৰ অসীম দয়াৰ বাবে দিছো ধন্যবাদ আনৰ বাক্যতাক যিজনে কৰিছিল বৰণ সেই কাম পুৰুষৰ আৰু মই দয়া নিবিচাৰো কদাপি কোন তোমাৰ বাক্যতা স্বামী শালপৰাজৰ ৰাজমাতা শালপৰাজ বীৰপন দেখুৱাবৰ বাবে নোহোৱা হলে তুমি উপস্থিত স্বয়ংবৰতে দিলোহেঁতেন স্বামীৰূপে পৰমাল্য মোৰ এই কথা কিয় আগতে তুমি নকৰিলে প্ৰকাশ কৰাহেঁতেন প্ৰকাশিত স্বয়ংবৰস্থলীত নানিলেহেঁতেন তোমাক হস্তিনাপুৰলৈ ৰাজমাতা যা পুত্ৰ দেৱব্ৰত ক্ষমা পাঠ্য থৈ সম্বাদ